হ্যালো বন্ধুরা, শুভ সকাল। আজ 30শে জুলাই 2024। এই মিষ্টি সকালে আমি এসেছি ডিব্রুগড় হনুমান বক্স কানন মহাবিদ্যালয়ে। আমার সঙ্গে রয়েছেন শব্দরথী রুদ্র গগৈ। নমস্কাৰ, ৰুদ্ৰ গগৈ অনুৰাগ কাব্যগোষ্ঠীৰ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছোঁ আৰু আজি 18 সংখ্যক অষ্টাদশ অধিৱেশনখন আজি সম্পন্ন কৰিবলৈ গৈ আছোঁ। আমাৰ মজুমদাৰ সাহেব আহি উপস্থিত হৈছে, লগ পাই খুব ভাল লাগিছে। থ্যাংক ইউ। আমরা শুরু করছি অনুরাগ কাব্যগোষ্ঠীর অষ্টাদশ বার্ষিক অধিবেশন। আপনারা সঙ্গে থাকুন, দেখাবো আপনাদের। অনুৰাগ কাব্যগোষ্ঠীৰ 18 বছৰ সম্পূৰ্ণ হৈছে। গতিকে এইখিনি সময়ত আমি অনুৰাগ কাব্যগোষ্ঠীৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন হিচাপে আজিৰ আনুষ্ঠানিকতাৰ আয়োজন কৰিছোঁ। এই শুভ মুহূৰ্তত আমি আপোনালোক সকলোকে আজিৰ এই আনুষ্ঠানিকতালৈ স্বাগত জনাইছোঁ। মই প্ৰথমতেই অনুৰাগ কাব্যগোষ্ঠীৰ মাননীয় সভাপতি, আমাৰ অতি শ্ৰদ্ধাৰ শব্দৰথী উপাধিৰে ব্যৱহৃত ৰুদ্ৰ গগৈদেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক আদৰি আনিবলৈ দীপালী লাহনক অনুৰোধ জনাইছোঁ। পোনে পোনে মাননীয় সভাপতি মহোদয়ক বন্তি প্ৰজ্বলনেৰে আজিৰ আনুষ্ঠানিকতা মুকলি কৰিবলৈ অনুৰোধ জনাইছোঁ। এগৰাকী বিশিষ্ট চিকিৎসক, অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, এগৰাকী বুৰঞ্জীবিদ, ঔপন্যাসিক, এগৰাকী কবি ডাক্তৰ ৰতন কুমাৰ গগৈ। আমি তেখেতক সঞ্চালক হিচাপে এই অনুষ্ঠানত পাইছিলোঁ আৰু ক'ভিড মহামাৰীত আক্ৰান্ত হৈ তেখেতৰ বিয়োগ ঘটিছে। তেখেতক হেৰুৱাই আমি সঁচাকৈ অতি মৰ্মাহত। আজি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি এই আনুষ্ঠানিকতাৰে আমি আমাৰ শ্ৰদ্ধাৰ কবি প্ৰণয় ফুকনদেৱৰ পৰমাৰাধ্য মাতৃ প্ৰয়াত পুণ্যপ্ৰভা ফুকন ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আৰু এই মুহূৰ্তত প্ৰণয় ফুকনদেৱে নিজৰ মাতৃৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰিছে। আমন্ত্ৰণ জনাইছোঁ আমাৰ শ্ৰদ্ধাৰ এই মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ, আপোনালোক সকলোৰে পৰিচিত সন্মানীয় সু-সাহিত্যিক ডক্টৰ শশীকান্ত শইকীয়া ছাৰক মঞ্চলৈ আদৰণি জনাইছোঁ। আমি মঞ্চলৈ আদৰণি জনাইছোঁ আমাৰ অনুৰাগ কাব্যগোষ্ঠীৰ প্ৰাক্তন সঞ্চালক, বৰ্তমান উপদেষ্টা, এগৰাকী জনপ্ৰিয় কবি প্ৰণয় ফুকনদেৱক। আমি প্ৰণয় ফুকনদেৱক মঞ্চলৈ আদৰণি জনাইছোঁ। যিহেতু আজি আমাৰ বৰ্তমান পৰ্যন্ত সীমিত সংখ্যক কাব্যপ্ৰেমীৰ উপস্থিতি বৰ্তমানলৈকে আমি দেখা পাইছোঁ, গতিকে আমি আনুষ্ঠানিকতা পৰৱৰ্তী সময়ত নিশ্চয় আগবঢ়াম। মঞ্চলৈ পুনৰ আমি আদৰি আনিম আৰু বৰ্তমান আমি আনুষ্ঠানিকতা আৰম্ভ কৰিছোঁ। সভাপতি মহোদয়লৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। এটি চমুক আদৰণি ভাষণেৰে এই আনুষ্ঠানিকতা আৰম্ভ কৰিম। আমি ইয়াৰ আগতেই একোখনি ফুলাম গামোচাৰে মঞ্চত উপৱিষ্ট অতিথিসকলক আদৰণি জনাব খুজিছোঁ। মই বৰ্ণালী বৰুৱাক অনুৰোধ কৰিছোঁ একোখনি ফুলাম গামোচাৰে মাননীয় সভাপতি আৰু আমাৰ অতিথিদ্বয়ক সম্বৰ্ধিত কৰিব। (2006) চনৰ পৰা অনুৰাগ কাব্যগোষ্ঠীৰ জন্মৰ লগৰ পৰা মই জড়িত হৈ আছোঁ আৰু জড়িত হৈ থাকি মই যি কৰ্ম দেখিছোঁ, আমি নিশ্চয় লক্ষ্য প্ৰাপ্তিত উপনীত হ'ব পৰা নাই, কিন্তু আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ বিভিন্ন ধৰণৰ কাব্য ক্ষেত্ৰৰ আজি পৰিসৰ বৃদ্ধিৰ কাৰণে কাব্যৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, কিন্তু সফল হৈছিল নাই সেইটো একো ৰাইজে বিচাৰ কৰিব। ৰুদ্ৰ গগৈদেৱলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতেই আমি আমাৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাম। গতিকে আমাৰ অতি সন্মানীয় কবি তপন বৰুৱাদেৱক মঞ্চলৈ স্বাগত জনাইছোঁ। কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ শশীকান্ত শইকীয়া ছাৰক
অকণমান দুআষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ। মই পৃথিৱী কিন্তু মানে বেছি দেশ ফুৰা নাই, কিন্তু বহুত দেশে ফুৰিছোঁ। তো আমাৰ বাইদেউ অলপতে আহিছে চাগে, একদম ধুনীয়াকৈ দেশখন চাই আমি দেখিছোঁ। গতিকে এই যে পৃথিৱীখনত গ'লে কিন্তু নিজৰ ভাষাটোহে কয়, আকৌ নিজৰ ভাষাটোক গৌৰৱ কৰে, নিজৰ ভাষাটোক লৈ ইমান গৌৰৱ কৰে। আমি আকৌ মানে লোকৰ ভাষাটোক লৈ গৌৰৱ কৰোঁ। আমাৰ মাজত মাননীয় আমাৰ সন্মানৰ কবি তপন বৰুৱাদেৱ আছে। আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব খুজিছোঁ। মই বৰ্ণালী বৰুৱাক অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ পাছতেই আজি আমাৰ মাননীয় উপদেষ্টা কবি প্ৰণয় ফুকনদেৱ আছে। মই তেখেতক অকণমান অনুৰাগ কাব্যগোষ্ঠী সম্পৰ্কত অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ কৰিছোঁ। কবিতাৰে অনুৰাগ কাব্যগোষ্ঠীৰ যি অৱদান আমি দীৰ্ঘদিন ধৰি প্ৰায় 18 বছৰ ধৰি দেখি আহিছোঁ। কেতিয়াবা অকণমান অৱদমিত হয়, কেতিয়াবা আকৌ আমি চুকে কোণে গৈ আমি কবিতা পঢ়োঁ। কেতিয়াবা নৈৰ পাৰতো কবিতা পঢ়িছোঁ, কেতিয়াবা গাঁৱতো গৈ কবিতা পঢ়িছোঁ। আৰু যিহেতু যোৱা 3-4 বছৰমান ধৰি অলপমান কৰোণাৰ কাৰণে অসুবিধা হৈ আছিল, এতিয়া আকৌ নতুনকৈ উজ্জীৱিত হৈছে। আমাৰ মাননীয় তপন বৰুৱাদেৱ আছে। মই আৰম্ভণিতে তেখেতকো অনুৰাগৰ এগৰাকী বঁটা প্ৰাপক হিচাপে আৰু সুদীৰ্ঘদিন অনুৰাগ কাব্যগোষ্ঠীৰ সৈতে জড়িত থাকি তেখেতৰ চমুক অভিজ্ঞতা অকণমান হোৱাৰ লগতে আৰু মই এটি কবিতা পাঠেৰে তেখেতক অনুষ্ঠানটো মুকলি কৰিবলৈ অনুৰোধ কৰিলোঁ। অনুৰাগ কাব্যগোষ্ঠীৰ তৰফৰ পৰা প্ৰতি বছৰে ধাৰাবাহিকভাৱে এজন প্ৰতিভাসম্পন্ন কবিক অনুৰাগ কাব্য বঁটা হিচাপে এটা যিটো সন্মান প্ৰদান কৰা হয়, যাৰ দ্বাৰা কবিজনক স্বীকৃতি দিয়াৰ লগতে তেওঁক অনাগত ভৱিষ্যতত যাতে আৰু সুন্দৰ ৰচনা, সুন্দৰ সৃষ্টি কৰি যাব পাৰে, তাৰ বাবে সদায় অনুপ্ৰাণিত কৰি আহিছে। মোৰ কবিতাবোৰ এনেকুৱাই চুটি চুটি মই বৰ্তমান লিখি আছোঁ। উৰে ৰাতিটো বাঁহী বাই বাই, এদিন তোমাক লৈ গ'ল ৰোৱনী হ'বলৈ শাওণৰ পথাৰত। মই আৰু এটা কবিতা পঢ়িম আৰু এই অনুষ্ঠানটোৰ মুকলি হ'ল বুলি। ভদিয়া বেলিৰ খঙৰ ভমক, নেদেখিলে নুবুজি। মঞ্চলৈ স্বাগত জনাব খুজিছোঁ। আজি আনুষ্ঠানিকতাৰ বাবে আমাৰ মাননীয় উপদেষ্টা ডক্টৰ নগেন শইকীয়া ছাৰৰ পৰামৰ্শ আৰু সিদ্ধান্ত মৰ্মে আমি এই বঁটা প্ৰদান কাৰ্যসূচীত বিশেষভাৱে নিমন্ত্ৰণ জনাব খুজিছোঁ ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱা ছাৰক। আৰু লগতে আমি আমন্ত্ৰণ জনাইছোঁ মঞ্চলৈ ডক্টৰ ইন্তিকাবুৰ ৰহমান ছাৰক। আমি দুয়োকে মঞ্চলৈ স্বাগত জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট কবি নীতেশ গগৈ ডাঙৰীয়া। আমি তেখেতকো মঞ্চলৈ আদৰণি জনাইছোঁ। মই ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাদেৱক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ বৰ্ণালী বৰুৱাক অনুৰোধ জনাইছোঁ। ডক্টৰ ইন্তিকাবুৰ ৰহমান ডাঙৰীয়া আৰু নীতেশ গগৈদেৱক আদৰণি জনাব। কাব্য আলোচনী অনুৰাগখন আমি প্ৰথমতে উন্মোচন কৰিব বিচাৰিছোঁ। কাব্য আলোচনী অনুৰাগ এইবাৰ বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰি উলিওৱা হৈছে। ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱা বিশেষ সংখ্যা অনুৰাগ সন্মান 2024 হিচাপে। গতিকে মই প্ৰণয় ফুকন আৰু তপন বৰুৱাদেৱক অনুৰোধ কৰিলোঁ আৰু তেখেতসকলে যুটীয়াকৈ আমাৰ সকলোৰে সহযোগিতাত এই আনুষ্ঠানিকভাৱে গ্ৰন্থখন মুকলি কৰিলে। আমি সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ডক্টৰ নগেন শইকীয়া ছাৰ আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে, তাৰ বাবে তেখেতে দুখ প্ৰকাশ কৰিছে আৰু ছাৰে সেইবাবে এখন পত্ৰ আমালৈ প্ৰেৰণ কৰিছে। মই পত্ৰখন আনুষ্ঠানিকভাৱে আপোনালোকৰ আগত পাঠ কৰি দিছোঁ। কবি সন্মান
জীৱনানন্দত আছে কৈছিল, সকলে কবি নয়, কেউ কেউ কবি। যিসকলে নিজৰ প্ৰাণৰ অনুভৱ মানুহৰ হৃদয় স্পৰ্শ কৰিব পৰাকৈ প্ৰকাশ কৰিব পাৰে, তেওঁবিলাকৰ হৃদয় বীণাৰ অদৃশ্য ঢৌ নিজস্ব ক্ষমতাৰে কাব্য শৰীৰলৈ ৰূপান্তৰিত হয়। ডিব্ৰুগড়ৰ অনেক প্ৰবীণ কবিৰ জন্মভূমি নবীনৰো। এইসকলৰ ভিতৰত এগৰাকী সৌন্দৰ্য অনুৰাগী আৰু কীৰ্তিমান কবি হ'ল ডাক্তৰ ৰঞ্জিত কুমাৰ বৰুৱা, যাৰ কবিতাত অন্তৰ্বীণৰ সুৰ ঝংকৃত হয়। আন এগৰাকী কবি ডাক্তৰ ইন্তিকাবুৰ ৰহমান, যাৰ মাজত এহাতে অভিন্ন প্ৰেম আৰু আনহাতে আছে হৃদয় বীণাৰ নিজস্ব সুৰৰ কবিতা। এই দুগৰাকী বিশিষ্ট কবিক অনুৰাগ কাব্যগোষ্ঠীয়ে ক্ৰমে অনুৰাগ সন্মান আৰু কাব্য জিজ্ঞাসা বঁটা প্ৰদান কৰিবলৈ অনুৰাগ কাব্যগোষ্ঠীয়ে আয়োজন কৰা বুলি জানিব পাৰি আনন্দ পালোঁ। এই অনুষ্ঠানতে কবি হিতেশ গগৈলৈ কাব্য অনুৰাগ বঁটা আৰু শ্ৰীমতী অৰুণিমা বৰুৱালৈ কাব্য প্ৰেৰণা বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। মই কবিসকলক মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। স্বাস্থ্যই অনুমতি দিয়া হ'লে মই নিজে উপস্থিত থাকি মোৰ সম্বৰ্ধনা জ্ঞাপন কৰিব পাৰিলোহেঁতেন। জানিব পাৰি আনন্দিত হ'লোঁ যে কবি প্ৰণয় ফুকনদেৱৰ মাতৃৰ নামত কাব্য অনুৰাগ বঁটা প্ৰদান কৰা হ'ব। দূৰৰ পৰাই মোৰ সপ্ৰশংস অভিনন্দন জনাই কওঁ, সৰ্বে সুখিন ভৱন্তু, সৰ্বে সন্তু নিৰাময়, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিত দুখ ভাগ অৱশ্যত। ডক্টৰ নগেন শইকীয়া, 29 জুলাই 2024। মই ছাৰৰ এই পত্ৰখনি আনুষ্ঠানিকভাৱে আপোনালোকৰ আগত পাছ কৰি দিলোঁ আৰু মই এতিয়া অনুৰোধ কৰিছোঁ আমাৰ অনুষ্ঠানৰ মাননীয় উপ সঞ্চালক মঞ্জিমা গগৈ আছে, দীপালী লাহন দিহিঙীয়া আছে, তেখেতসকলক মই অনুৰোধ কৰিছোঁ যে ডাক্তৰ ৰঞ্জিত কুমাৰ বৰুৱালৈ আমি আগবঢ়াব খোজা অনুৰাগ সন্মান আনুষ্ঠানিকভাৱে আগবঢ়াব। আমাৰ এই মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশী শইকীয়া ছাৰৰ হাতেৰে আৰু সহযোগ কৰিব আমাৰ মাননীয় কবি তপন বৰুৱাদেৱে। আমি এখন চেলেং চাদৰেৰে ৰঞ্জিত বৰুৱা ছাৰক সন্মান জনাবলৈ অনুৰোধ কৰিছোঁ। এখন চেলেং চাদৰ চাদৰেৰে ৰঞ্জিত বৰুৱা ছাৰক সন্মান জনাবলৈ মই দীপালী লাহনক অনুৰোধ জনাইছোঁ। এটি জাপি আমি তেখেতলৈ আগবঢ়াইছোঁ। এখনি সম্বৰ্ধনা পত্ৰ আৰু এটি মমেণ্টো আমি তেখেতলৈ আগবঢ়াইছোঁ। মই সম্বৰ্ধনা পত্ৰখন আগবঢ়াই দিবলৈ দীপালী লাহনক অনুৰোধ কৰিছোঁ। আমি ডাক্তৰ ৰঞ্জিত কুমাৰ বৰুৱা ছাৰক এই অনুৰাগ সন্মান 2024 প্ৰদান কৰিবলৈ পাই অত্যন্ত সুখ অনুভৱ কৰিছোঁ। ছাৰলৈ অশেষ ধন্যবাদ। আমি ইয়াৰ পাছতেই এই বছৰ কাব্য অনুৰাগ বঁটা আগবঢ়াবৰ বাবে আমি আমন্ত্ৰণ কৰিছিলোঁ বিশিষ্ট কবি হিতেশ গগৈ ডাঙৰীয়াক। আমি হিতেশ গগৈদেৱলৈ এই সন্মান আগবঢ়াব খুজিছোঁ। আমি হিতেশ গগৈদেৱকো সন্মুখলৈ ওলাই আহিবলৈ অনুৰোধ কৰিছোঁ আৰু এখনি চেলেং চাদৰেৰে তেখেতক সন্মানিত কৰিব আমাৰ মঞ্জিমা গগৈয়ে। এটি জাপি, এখনি মানপত্ৰ আৰু এটি মমেণ্টৰে তেখেতলৈ সন্মান আগবঢ়াব। এইখন সম্বৰ্ধনা আগবঢ়াব কবি প্ৰণয় ফুকনদেৱে। মই প্ৰণয় ফুকনদেৱক আৰু মাননীয় সভাপতি ৰুদ্ৰ গগৈদেৱক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ।
এয়া কবি ইমেজ গগৈ ডাঙৰীয়া আমি তেখেতলৈ কাব্য অনুৰাগ বঁটা 2024 আগবঢ়াবলৈ পাই আনন্দিত হৈছোঁ আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আন এটি বঁটা আগবঢ়াব খুজিছোঁ বিশিষ্ট কবি ইন্তিকাবুৰ ৰহমান দেৱলৈ আমি ইন্তিকাবুৰ ৰহমান দেৱক সন্মুখলৈ আহিবলৈ অনুৰোধ কৰিছোঁ আৰু তেখেতকো এখন চেলেং চাদৰ আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ মই এই বঁটা প্ৰদান কৰিবলৈ অনুৰোধ কৰিছোঁ কবি তপন বৰুৱা দেৱক আৰু ৰঞ্জিত বৰুৱা ছাৰকো মই অনুৰোধ কৰিছোঁ যে ইন্তিকাবুৰ ৰহমান ছাৰলৈ এই সন্মান আগবঢ়োৱাত সহযোগ কৰিব ডক্টৰ ইন্তিকাবুৰ ৰহমান ছাৰ তেখেতলৈ আমি কাব্য জিজ্ঞাসা বঁটা আগবঢ়াবলৈ পাই আনন্দিত হৈছোঁ আমাৰ মাজত আহি আমাৰ সন্মানীয় কবি অৰুণিমা বৰুৱা বাইদেউ উপস্থিত হৈছে আমি পোনে পোনে তেখেতকো মঞ্চলৈ স্বাগত জনাইছোঁ আৰু তেখেতক আদৰি আনিবলৈ মঞ্জিমা গগৈক অনুৰোধ কৰিছোঁ অৰুণিমা বাইদেউক এখন চেলেং চাদৰ আৰু এখন গামোচাৰ সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ কৰিছোঁ মই বৰ্ণালী বৰুৱাক অনুৰোধ কৰিছোঁ এখন গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবলৈ মই মাননীয় প্ৰণয় ফুকন ছাৰ আৰু ডক্টৰ শশীকান্ত শইকীয়া ছাৰক অনুৰোধ জনাইছোঁ আমি অৰুণিমা বৰুৱালৈ আগবঢ়াব খোজা কাব্য প্ৰেৰণা বঁটা প্ৰদান কৰিবলৈ মানপত্ৰ এটা মমেণ্ট আৰু এটা জাপিৰে আমি তেখেতসকলক আদৰণি জনাব খুজিছোঁ আমাৰ ইন্তিকাবুৰ ৰহমান ছাৰক এটা জাপি দিবলৈ থাকি গৈছে নেকি অনুৰোধ জনাইছোঁ যে ইন্তিকাবুৰ ৰহমান ছাৰক এটা জাপি সহ এখন নতুনকৈ ধুনীয়া ফটো ল'ব লাগে ইয়াৰ পাছতেই মই মাননীয় ৰঞ্জিত বৰুৱা ছাৰক তেখেতৰ কবিতা পাঠেৰে আমাক মুগ্ধ কৰিবলৈ অনুৰোধ কৰিছোঁ এজাৰৰ পুলিটো হাত দুখন ভৰি দুটা গাটো বুকুখন চেপি ধৰি আছে মঞ্চৰ পেলনীয়া হাতবোৰ কাৰ কাৰ বুকুত বাজিছে বেজাৰৰ দিন গাড়ীত উঠি সভাৰ বিশিষ্ট ব্যক্তিজন মুঠত কুহুৰি এটা লৈ সেইপিনে অহা যোৱা কৰে সদায় ক্ৰমে মৰি অহা লহপহকৈ বাঢ়িবলৈ যোৱা এজাৰৰ পুলিটো চাই এক ফল চকু কৰে মাথো সহমৰ্মী আশা ধন্যবাদ আমি দুটা আবৃত্তি শুনি লওঁ আমাৰ মাজত আছে নিমিষা শইকীয়া বাইদেউ আৰু মনোজ গোহাঁই বিশিষ্ট কবি নৱকান্ত বৰুৱাৰ এটি কবিতা আবৃত্তি কৰিব বিচাৰিছোঁ অনুৰাগ কাব্যগোষ্ঠীৰ জন্মদাতা তথা বৰ্তমানৰ সঞ্চালক আমাৰ ভাতৃপ্ৰতিম বন্ধু আমি আমাৰ বিজু শৰ্মালৈ মই এই আবৃত্তিটো উৎসৰ্গা কৰিছোঁ কবিতাৰ নাম ক্ৰমশ কবি এইখন দেশ আমি
চিনি পাওঁ ইয়াৰে বজাৰে বাৰীকৰৰ সাধু কথা আমি যুগ যুগ ধৰি নতুন গঢ়েৰে গঢ়িছোঁ তেজীমলা মৰি ফুল কৰি হয় ৰাজকোঁৱৰৰ সোণৰ কাঠিত পাতালপুৰীৰ ৰাজকুঁৱৰীৰ টোপনি ভাঙে মই অনুৰোধ কৰিছোঁ আমাৰ অনুৰাগ কাব্যগোষ্ঠীৰ উপ সঞ্চালক যিমাক এখন তেখেতক আদৰণি জনাব ইয়াৰ পাছত আমাৰ এগৰাকী বিশিষ্ট আবৃত্তিকাৰ যাক আমি আবৃত্তি কণ্ঠ বঁটা প্ৰদান কৰিছোঁ নিমিষা শইকীয়া আমি তেখেতক এটি কবিতা আবৃত্তি কৰিবলৈ অনুৰোধ কৰিছোঁ কবিতাৰ শিৰোনাম মোৰ নজহা নপমা আই তিনিকুৰিৰ বুজাৰেও তোমাক বিচাৰি ফুৰো চকুলোৰে সুখ দুখৰ প্ৰতিটো পহৰত খেপিয়াই ফুৰো অনুভূতিৰ কোহৰিত তিতা অৱসাদগ্ৰস্ত বুকুৰ আঙুলিৰে আমি এখন ফুলাম গামোচাৰে নিমিষা শইকীয়া বাইদেউকো আদৰণি জনাইছোঁ ইয়াৰ পাছতেই আজি আমি এখন বিশেষ কাব্যগ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ বাবে আগবাঢ়িছোঁ যে আপোনালোকে জানে যে আমাৰ অনুৰাগ কাব্যগোষ্ঠীৰ সৈতে যোৱা কেইটামান বৰ্ষ জুৰি এগৰাকী কবি জড়িত হৈ আছে তেখেত হৈছে খগেন ভূঞাদেৱ খুব চুটি চুটি কিছুমান ভাৱঘন বিষয়ৰ কবিতা তেখেতে সুদীৰ্ঘ দিন ধৰি লিখি আহিছে ইতিমধ্যে দুখনকৈ খুব সুন্দৰ কাব্যগ্ৰন্থ তেখেতৰ প্ৰকাশ হৈ গৈছে আৰু ইয়াৰ পাছত অনুৰাগ কাব্যগোষ্ঠীৰ মঞ্চত তেখেতৰ ইয়াত তৃতীয় প্ৰয়াস গতিকে আজিৰ এই শুভক্ষণত মই তেখেতক অনুৰোধ জনাইছোঁ অকণমান আগবাঢ়ি আহিবলৈ আমাৰ মঞ্চলৈ আৰু লগত তেখেতৰ সতীৰ্থ পৰাণ চন্দ্ৰ শৰ্মা বৰঠাকুৰ সুব্ৰমণিয়ম শৰ্মা বকুল গগৈ আৰু অশোক শৰ্মাদেৱ আছে এই আটাইকেইগৰাকী খগেন ভূঞাৰ কবিতাৰ অনুৰাগী মই আটাইকেইগৰাকীকে অনুৰোধ কৰিম অকণমান আগবাঢ়ি আহিবলৈ আৰু আমাৰ মাননীয় কবি প্ৰণয় ফুকনদেৱে তেখেতৰ এই কাব্যগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিব মই আনুষ্ঠানিকভাৱে প্ৰণয় ফুকনদেৱে গ্ৰন্থখন মুকলি কৰিছে আৰু মই খগেন ভূঞাদেৱক অভিনন্দন জ্ঞাপন কৰিছোঁ এই গ্ৰন্থখনৰ কাৰণে আৰু মই বৰ্ণালী বৰুৱাক অনুৰোধ কৰিছোঁ এখন ফুলাম গামোচাৰে খগেন ভূঞাদেৱক আদৰণি জনাব মঞ্জিমা গগৈক মই অনুৰোধ কৰিছোঁ যে গ্ৰন্থ উন্মোচনৰ এই ক্ষণটো আচলতে এটা বিশেষ ক্ষণ গতিকে কবিগৰাকীক আমি অভিনন্দন জনাব লাগে উৎসাহিত কৰা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰণয় ফুকনদেৱক গ্ৰন্থখন সম্পৰ্কত অকণমান ক'বলৈ অনুৰোধ কৰিছোঁ ভাল লাগিল খগেন ভূঞা ডাঙৰীয়াক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আপুনি শব্দৰ লগত খেলা অব্যাহত হওক আৰু অনন্ত দিনবোৰত আপোনাৰ কবিতাৰে আমি সমৃদ্ধ হওক আমাৰ ভাষা সমৃদ্ধ হওক জাতি সমৃদ্ধ হওক ধন্যবাদ আজি অনুৰাগ কাব্যগোষ্ঠীয়ে মোক কবিতাৰ বাবে যি স্বীকৃতি দিলে প্ৰথমেই তেওঁলোকলৈ আন্তৰিক ধন্যবাদ আৰু মৰম শ্ৰদ্ধা ৰাখিছোঁ আশা কৰোঁ অনুৰাগ কাব্যগোষ্ঠীয়ে এনেকৈ কবিসকলক প্ৰাণ দি যাওক এই আশা ৰাখিছোঁ আৰু এতিয়া মই মোৰ কবিতা প্ৰকাশ কৰিছোঁ মই বিচৰা ফিকা চাহকাপৰ দৰে দিছে যি অলপ প্ৰেম এজনে আনজনক হেৰুৱাই আমি গৈ থাকোঁ অন্তৰ্দৃশ্যে কথা এষাৰ কওঁ সকলো সময়তে আমাক দুমোজা আৰু সৃষ্টিয়ে লৈ ফুৰে এই খগেন ভূঞাদেৱক অনুৰোধ কৰিছোঁ আজি তেখেতৰ আনুষ্ঠানিকভাৱে এখন গ্ৰন্থ উন্মোচন হৈছে তেখেতে অকণমান এটি কবিতা পাঠৰ লগতে আজি এই মুহূৰ্তখনৰ অভিজ্ঞতা অকণমান ক'ব ফেচবুকতে মোৰ প্ৰথম কবিতা আৰম্ভ কৰিছিল আৰু ইতিমধ্যে দুখন মোৰ কাব্যপুথি ফেচবুকৰ পৰা লৈ প্ৰকাশ পাইছিল তাৰপিছতে
মই আচলতে এয়া মোৰ অৱসৰকালীন বিনোদনে কবিতা। নীলিমাৰ নিমজ বুকুত শুকুলা মেঘৰ যেন অপূৰ্ব ৰূপোৱালী ভাস্কর্য। এরপর কবিতায় গানে মুখরিত হয়ে ওঠে ডিব্রুগড় DHSK কলেজের শংকৰদেৱ প্ৰেক্ষাগৃহ। মোৰো এটা পাঠ কৰিবলৈ ক'ম আৰু আগতে এটা খুব ভাল লগা সৰু কবিতা এটা পঢ়িছোঁ। এটি আদিম কবিতা। অচুৰে উন্মোচন হৈছিল মোৰ আপোন পৃথিৱীৰ প্ৰথম ভাষা। অচুৰে উন্মোচন হৈছিল মোৰ আপোন পৃথিৱীৰ প্ৰথম ভাষা। আল ভুঁইয়ে ফলীয়া আৱেগৰ অবুজন মায়াৰে ছন্দে ছন্দে নিগৰি অহা এটি আদিম কবিতা। 1 নম্বৰটোত কত যে বেদনা, কিমান যে আঘাত, সংগোপনে ৰাখিছোঁ বুকুতে লুকাই। পিতাই পথাৰলৈ আৰু নাযাবি, তই এনেকৈ আৰু কিমান কষ্ট কৰিবি। মাটিবোৰ কোন কাহানি বাই চন পৰিলি, কেতিয়া খেতি কৰা সেই ৰখাল মাটিত এতিয়া দাও দাওকৈ চিতাৰ জুই জ্বলিছে। বহুদিন গাঁৱলৈ জয় হোৱা নাই, বুকুৰ আপোন আছে কত দেখাই হোৱা নাই, বুকুৰ আপোন আছে কত দেখাই হোৱা নাই। বুঢ়ীয়ে সাধু শুনি ডাঙৰ হোৱা ল'ৰাজনে আজিও ভাবে এটা সময়লৈও বুঢ়া নাকৰ টুকুনডাল বুঢ়া বুলি শিয়ালকেইটাক কেনেকৈ বধিলে। তুমি ক'লা লোভত মৰিল সিহঁত। আপুনি এদিন হেৰাইছিল কিছুমান বৃত্তাকাৰ অৰ্ধবৃত্তাকাৰ ৰেখাৰ পৰিধিত। আপুনি এদিন হেৰাইছিল কিছুমান বৃত্তাকাৰ অৰ্ধবৃত্তাকাৰ ৰেখাৰ পৰিধিত, নে ধূলিময় মহানগৰীৰ শ্বাসৰুদ্ধ হৃদয়ত। এটা শিল সুধিছোঁ তোমাৰ ভাস্কৰ্য সাজিম, এটা শিল সুধিছোঁ তোমাৰ ভাস্কৰ্য সাজিম, অবিকল তোমাৰ চকু তোমাৰ ওঠ। শিলটো সুধিবলৈ লোৱাৰ দিনা এক আশ্চৰ্য সম্পৰ্কই মোক বিচলিত হোৱাৰ পৰা তুলি ধৰিছিল। সাগৰ হোৱাটো সিমান সহজ নহয়, যিমান সহজ বুলি ভবা হয় নৈ হৈ বৈ যোৱাটো। সাগৰ হোৱাটো সিমান সহজ নহয়, যিমান সহজ বুলি ভবা হয় নৈ হৈ বৈ যোৱাটো। কথাত কথা লাগি এদিন নৈ আৰু সাগৰ হোৱাৰ বাসনা এৰি পুখুৰী এটাকে হোৱাৰ কথা ভাবিলোঁ। যুদ্ধই শান্তি আনে জানো কেতিয়াবা? যুদ্ধই শান্তি কেতিয়াও নানে, আনে মাথো নীৰৱতা। হাঁহি ঠিকিংদাৰীৰ শব্দত ৰথ ধৰা পথাৰখনো এঙামৰি দি বাগৰ সলালে। হাঁহি ঠিকিংদাৰীৰ শব্দত ৰথ ধৰা পথাৰখনো এঙামৰি দি বাগৰ সলালে। আমাৰ ঘামৰ টোপালবোৰ ৰোৱনী বোকাত কৰি জামুক ফলীয়া হ'ল। মই তাই অথবা তেওঁৰ দৰে নহওঁ। প্ৰাপ্তি অপ্ৰাপ্তিৰ যোগ বিয়োগ নোহোৱাকৈ সুখী হ'ব খোজোঁ মই। মিলমিল জোল জ্বলে কপালত, টিভিৰ তৰা জ্বলে নয়ন, মোৰ যে হৃদয় জ্বলে তোমাৰে নিবিড় মৰম। তাৰ বাবে কোন ভাবিলেই জাগে নতুন সপোন। আত্মজ্ঞানৰ জ্যোতিত যেতিয়া জিলিকে, জিলিকি মুকলি হৈ আকাশ। চিকাৰী চৰাইৰ উপত্যকাত এজাক ধুমুহাই তাণ্ডৱ চলাইছে। লুংলুঙীয়া মনৰ বাটত তাৰেই খবৰ বাটৰুৱাৰ মুখত বাগৰিছে। এতিয়া হাজৰিকা বাইদেউ কবিতা পাঠ কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু চন্দন মজুমদাৰ ডাঙৰীয়াক অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। শামুকৰ উদৰত জিকাৰ দৰে নিৰ্বাক নিস্পন্দিত হৈ, আৰু কেতিয়াবা বিমূৰ্ত শব্দবোৰে ৰাগিনী তোলে। তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুদ্ধ ক্লান্ত তুলি শুই আছিলে দুখীয়া সৰসজ্ঞা।
হৈ আছিলে সি এজন আহিব তোমাক বচাবলৈ নাহিলে। অদৃশ্য মায়াজাল টেলিফোন নহয়, টেলিগ্ৰাফ হ'ব পাৰে, অথবা বতাহতে উৰি গৈছিল এমুঠি শব্দ। মোৰ দেউতা সেইজন কঠোৰ পৰিশ্ৰম কৰে পথাৰত, শস্যৰে সেউজীয়া কৰে পথাৰখন নিজৰ আৰু আমাৰ বাবে। তুমি প্ৰেমিক চৰাই মোৰ বুকুৰ সজাত বন্দী, ব'লা উঠি যাওঁ এন্ধাৰৰ পৰা পোহৰলৈ, আহা জীয়াই তোলো আমাক মৃত্যুৰ পৰা অমৃতলৈ। কথাবোৰ তোমাক ক'ব নোৱাৰো বাবেই আজীৱন বুকুত লৈ ফুৰিছোঁ কলা চানেকীয়া ত্যাগৰ প্ৰতিমূৰ্তি এটা। বিখ্যাত ডিব্ৰুগড়, বিখ্যাত ডিব্ৰুগড়, ডিব্ৰুগড় ডিব্ৰুগড়, বিখ্যাত ডিব্ৰুগড়, দ্বিতীয় মহানগৰ। যেনিয়ে যাওঁ তেনিয়ে শুনো ডিব্ৰুগড় বানপানীৰ খবৰ। পৰ্দাখন 9 লাখে লৰোঁতে ভাবিছিলোঁ তুমি আহিছা কিজানি। পাতবোৰ সেউজীয়া কলা ধুনীয়া, লানি লানিকৈ ওখ সেউজীয়া লঠঙা, চিৰিজ দেখিবলৈ ভাল। আজিৰ কবিতাটো তেনেই চুটি, বৰ নিজনজলীয়া। আপোনালোকক লগ পালোঁ যে শেষ হৈ পৰিল বৰ্ষণফলীয়া। ইয়াত শব্দৰ সুবাস নাই, আছে হৃদয় অনুৰাগ প্ৰেমেৰে মৰমৰীয়া। কবিতাটো যে তেনেই চুটি। আমাৰ এটা দৰকাৰী বিষয় থাকি গৈছে। আমাৰ অনুৰাগ কাব্য গোষ্ঠীৰ সঞ্চালক মহোদয়ক এতিয়ালৈকে গামোচাখন পিন্ধি হোৱা নাই, সেইটো কথাটো মই মন কৰি আছোঁ। মই বৰ্ণালী বৰুৱাক অনুৰোধ কৰিছোঁ তেখেতক এখন গামোচাৰে সন্মানিত কৰা হওক। যাৰ প্ৰচেষ্টাত আজি আমাৰ এই সুন্দৰ অনুষ্ঠানটো সম্পন্ন হৈছে তেখেত আমাৰ সঞ্চালক বিজু শৰ্মা। বিজু শৰ্মা ডাঙৰীয়াই ইমান দেৰি সকলোকে কবিতা গাবলৈ মাতি পঠালে, বহুতে কবিতা আবৃত্তি কৰিলে, তেওঁ মাতি থাকোঁতেই গ'ল। গতিকে অনুষ্ঠানটো শেষ হ'ব বিজু শৰ্মাৰ কবিতা। মোৰ কবিতাৰ শিৰোনাম বিশ্বাসৰ ভ্ৰমণীত ভালপোৱাৰ তেজ। বিশ্বাসৰ ধমনীত যেতিয়া ভৰি পৰে ভালপোৱাৰ তেজ, তেতিয়া হৃদয় কোষবোৰ লতা চানিকীয়া গছৰ দৰে সমৰ্পিত আত্মা হৈ ধাৱমান হ'ব খোজে সূৰ্যস্নাত শিখৰলৈ, ৰঙীন চৰাই হৈ উৰণ ধৰিব খোজে স্বৰ্ণাভ আকাশলৈ। ৰাজেশ তেলেঙা। মই ৰাজেশ তেলেঙাক পঢ়ুৱাইছিলোঁ ক্লাছ 5ৰ পৰা 8লৈকে। তাৰপাছত ৰাজেশ তেলেঙাৰ ছোৱালীজনীকো মই ক্লাছ 5ৰ পৰা 8লৈকে পঢ়ুৱালোঁ। গতিকে মই দুটা প্ৰজন্মক একেলগে পঢ়ুৱাৰ সুযোগ পাইছোঁ, গুৰু একেজনেই। গতিকে মই এখন ফুলাম গামোচাৰে ৰুদ্ৰ গগৈদেৱক তেওঁক আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। একবি ফটো লওক। এফালে অলপ ঘূৰি দিওঁ। সভাপতিৰ মন্তব্য অকণমান পিছত আছে। যিহেতু আজি অনুষ্ঠানটোত সভাপতিৰ সন্মুখত কোনো কাৰ্যসূচী নাই, কাৰ্যসূচী আমাৰ সঞ্চালক মহোদয়ে মুখৰ পৰাই কৈ আছে আৰু ঠিক সেইদৰে শৃংখলিতভাৱে গোটেই কামখিনি হৈ গৈ আছে। গতিকে মই নিজেই নিজক নিমন্ত্ৰণ কৰি পেলাই এটা কবিতা পাঠ কৰিবলৈ আহিলোঁ। মোৰ কবিতাৰ শিৰোনাম মোবাইল ফোন। মুহূৰ্তে মুহূৰ্তে যেতিয়া চোলাৰ জেপত বাজি উঠে সেই গতানুগতিক ৰিংটন, কেতিয়াবা ভাবোঁ আচলতে নিজৰ বাবে কোনখিনি সময় জীয়াই থাকোঁ। উত্তৰহীন প্ৰশ্ন এটাই বুকুলৈ নমাই আনে বিষ। প্ৰসংগ কৈছিলোঁৱেই যে তপন বৰুৱাদেৱৰ, হিতেশ গগৈদেৱৰ কবিতাৰ অত্যন্ত অনুৰাগী। এই প্ৰসংগতে কবিতাৰ কথা কৈ থাকোঁতে
মাননীয় হিতেশ গগৈ ডাঙৰীয়াৰ এটি কবিতা মোৰ মনলৈ আহিছে আৰু কবিতাটি মই তেখেতৰ পৰা লৈছোঁ আপোনালোকক শুনাবৰ বাবে। মই দেৱেন্দ্ৰ আহলীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। চুটি কবিতা, মই সোনকালে পঢ়ি শেষ কৰিম। কবিতাটোৰ নাম হৈছে ৰঙা নাহৰ পুলিটো এটা কবিতা। সত্য কথাবোৰ সোণৰ দৰে উজ্জ্বল কৰি ৰাখিবলৈকে মই লিখি যাব লাগিব কবিতা। কবিতাই জীৱজগতক বলিয়ালিৰ পৰা স্থিৰতালৈ আনি আছে। ঘাঁহ নৰা মাটি পানীয়ে লুকুৱাব নজনা হৈছে তেজ। কাইলৈ কবিতাই হত্যাৰ হাৰ কমাব। দূৰৈ পৰা মোৰ আইজনীলৈ পঠালোৱে কাজলি মৰম। আমাৰ মাজত আহি উপস্থিত হোৱা প্ৰতিগৰাকী কাব্যপ্ৰেমীলে আমি অন্তৰ ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান গৰমৰ মাজতো যথেষ্ট দীঘলীয়া সময় আপোনালোকে ধৈৰ্য সহকাৰে আমাক সহযোগ কৰিলে। আৰু নহ'লে মই সভাপতি মহোদয়লৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। অনুষ্ঠান সভাপতিৰ মন্তব্যৰে সামৰিছোঁ। এই ক্ষেত্ৰখনত মানে আমি পৰিচিত হোৱাৰ কাৰণে আমি ইমান মানুহক লগ পাইছোঁ। আজি ঘৰৰ কথা মনত নাই, ইয়াত আহি যিকণ সময় কটালোঁ মই আমাৰ ৰীমা সেনাপতিক কৈছোঁ, তেওঁ মদাখাতৰ পৰা আহিছে, মই কৈছোঁ এই সময়ত ঘৰৰ কথা আপুনি পাহৰি থাকিব, কিয়নো আমি এনেকুৱা এখন সমাজত আছোঁ যিখন ঠাইত আমি কেৱল সুন্দৰ মনৰ মানুহবিলাকৰ লগ পাইছোঁ। গতিকে এই সুন্দৰ মনৰ যিবিলাক মানসিকতাৰ মানুহ, এই মানুহখিনিয়ে কেতিয়াও আনৰ অপকাৰ কৰাৰ কথা চিন্তা নকৰে, লোকৰ ক্ষতি হোৱাৰ কথা নকৰে, মনত দুখ দিয়া কাম নকৰে। মোৰ বিশ্বাস অনুভূতি সম্পন্ন মানুহ কবিসকলে সকলোৰে লগত মিলা মিছা কৰি থাকিব পাৰিব। গতিকে মই কৈ সভাপতিয়ে আজি কিবা যদি নক'বলগীয়া কথা কৈছোঁ সেইটো ক্ষমা কৰিব। তথাপিতো যাতে মই দিশ লৈ যাবলগীয়া নহয়, পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আপোনালোকৰ সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰি মই মোৰ সভাপতিৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ডিব্ৰুগড়ে এরকম একটা অনুষ্ঠান অনুরাগ কাব্য গোষ্ঠীর প্রচেষ্টা সত্যি প্রশংসনীয়। তাদের 18 বছর ধরে এই প্রচেষ্টা, তাদের কাব্যচর্চা, তাদের অন্তহীন কার্যকলাপ এগুলোতে প্রশংসা না করে পারা যায় না। আজকের অনুষ্ঠান দারুণ ভালো লাগলো, খুব সুন্দর সময় কাটলো। ঠিক আছে, আজকের ভিডিও এখানে শেষ করি। ভিডিওটি কেমন লাগলো কমেন্টস করে জানাবেন, লাইক শেয়ার সাবস্ক্রাইব করবেন। ভালো থাকবেন, দেখা হবে অন্য কোথাও অন্য কোনো বিষয় নিয়ে।